নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। ঈশ্বৰক কেনেকৈ ভক্তি কৰিব লাগে? ৰাম কৃষ্ণৰ চৰণে হৈবে জিমতে ভকতি, শুনা সাৱধানে তাক স্থিৰ কৰি মতি। বিষ্ণু ভকতৰ সংগ লৈব পথমতি, গুৰু মানি শুশ্ৰূষা কৰিব ভালমতি। লয়াই উপদেশ মাধৱ কয়া ৰাধিব, যতে সুকৃতি মানি কৃষ্ণতে অৰ্পিব। কৃষ্ণ কথা শ্ৰৱণত শুদ্ধ হৈব মন, সৰ্বদাৱে কৰিবে কৃষ্ণৰ কীৰ্তন। কৃষ্ণৰ চৰণ চিন্তিবে কহি দুয়ত, আচন্ত ঈশ্বৰ হৰি সমস্তে ভূতত। হেন জানি প্ৰাণী কৰিবা সৎকাৰ, তেবে সে কৃষ্ণত মতি হৈবে তোমাৰ। হৰিৰ সেৱাত কিছু নাহি কৈ প্ৰয়াস, আপুনি লৈ বন্ত হৰি হৃদয়ত বাস। আপুনি জীৱৰ সাক্ষী কৃষ্ণ কৃপাময়, তাংক এৰি সামান্য সেৱ দুৰাশয়। ধন জন প্ৰাণ পুত্ৰ হবে পৰিবাৰ, সমস্তে অবস্তু মাত্ৰ হিসাৰ। হে নয়ন মানি মাধৱত কৰাৰতি, ইহ পৰলোকে হৰি চৰণে সে গতি। নলাগে ভকতি দেয় দ্বিজৰি, সি হৈবি নলাগে অদ্ভুত শাস্ত্ৰ বিস্তৰ জানিবি। তপ জপ যজ্ঞ দান হবে বীৰবন, কেৱল ভক্তিত তুষ্ট শুনিত নাৰায়ণ। জয়ক্ষৰয় শ্ৰী শুদ্ধ যতব যবাসী, পক্ষী মিগে বিষ্ণু ভৈলা কৃষ্ণ কয় পাখি।
জানি দৈত্য শিশু সব হৈয়ে কমতি হৰি কৰিও সবে একান্ত ভকতি এই মাত্ৰ মহাপুৰুষাৰ্থ পুৰুষৰ শ্ৰৱণ কীৰ্তন কৰিবে নিৰন্তৰ সমস্ত ভূতকে দেখিবে নাৰায়ণ আতপৰে নাম ধৰ্ম সবে বীৰমন হেন জানি নিৰন্তৰে দৈত্য শিশুগণ প্ৰহ্লাদৰ উপদেশে ভেদিলে কমন গুৰুৰ শিক্ষাত বাৰকে শুনে দেমতি ভাগৱত ধৰ্মত সবাৰ ভৈলৰতি শুনো কৃষ্ণ কথা কমনত চিন্তু হৰি ৰাম নাম গাঁও বাও বজাও চাপৰি দেখি কোধে সন্দামকে দণ্ড আনি তথাপি ত্ৰাস পাৰিবলৈ ৰাম বাণী অদ্ভুত দেখিয়া দুয়ো গুৰু লাদৰি দিলে কলৰ প্ৰহ্লাদৰ হাতে ধৰি ৰাজাত বিনাৱত পুত্ৰ ভৈল নস্ত্ৰ আনু সম শিশুক কৰিলে বিভস্ত্ৰ নপঢ়য় শাস্ত্ৰ আৰু পঢ়ুৱে কুছাত্ৰ মৰণ কোন গণয় ৰাম বোলে মাত্ৰ আমাকো দণ্ডিবা পাছে দিলোৱা সি জান বোলা হৰি হৰি হোক পাপৰ নিৰ্জান হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম। যে কৃষ্ণৰ চৰণত ভক্তি কৰিবলৈ প্ৰথমতে আমি বিষ্ণু ভকতৰ প্ৰথমতে আমি সং ল'ব লাগিব আৰু উপযুক্ত পাত্ৰ বিচাৰি গুৰু বিচাৰি তেখেতৰ আদেশত আমি ঈশ্বৰ কৃষ্ণক আমি আৰাধনা কৰিব লাগিব আৰু যিমানবিলাক আমাৰ সৎ অভিলাষিত যিবিলাক কৰ্ম আছে সকলো ঈশ্বৰ কৃষ্ণক সকলো অৰ্পণ কৰিব লাগিব। দেখান্ত ঈশ্বৰক এনে গুৰুত ভকতি কৰা গুৰু সেয় যাৰ আছে কৃষ্ণমতী কৃষ্ণৰ মহিমা যিটো কহে নিৰন্তৰ গুৰু ৰূপ কৃষ্ণ সেহি জানিবা লোকৰ তেখেতক একে আত্মাই তেখেতক আমি ধ্যান ধাৰণাই তেখেতক আমি সৰ্বক্ষণে
তেখেতক আমি প্ৰাৰ্থনা কৰিব লাগিব। আৰু কৃষ্ণ কথা শুনিলে কি হয়, মন প্ৰাণ শুদ্ধ হয়। সেইকাৰণে সদায় ঈশ্বৰ কৃষ্ণৰ নাম গুণ পৰমাৰ্থিক তত্ত্বৰে শ্ৰৱণ আৰু কীৰ্তন কৰিব লাগে। আৰু ঈশ্বৰ কৃষ্ণক বাহিৰে ভিতৰে হৃদয়ত তেখেতক দৰ্শন হ'ব লাগে। সমস্ত ভূতত একেজন আত্মা ঈশ্বৰ কৃষ্ণই পৰমাই আছে। সেইকাৰণে কোনো জীৱক হিংসা কৰিব নালাগে। উৰি থকা, বুৰি থকা, গজি থকা, ভমি থকা, এইবিলাক হৈছে কৰ্ম অনুসাৰী পৃথিৱীত আমাৰ নিচিনাকৈ জন্ম লৈ আছে, যে হিংসাত কেতিয়াও গৰাকী সন্তুষ্ট নহয়। তেতিয়া ঈশ্বৰ কৃষ্ণত আমাৰ সকলো লোকৰ মতি হ'ব আৰু ঈশ্বৰ কৃষ্ণও কৃপা মিলে। কৃষ্ণৰ সেৱাত কোনো দুখ কষ্ট নাই। তেখেতে সন্তোষ হ'লে হৃদয়ত তেখেত বাস ল'ব। নাই শিকি টকা হানি কৃষ্ণৰ সেৱাত শৰীৰতো নাহিচম জানিব সাক্ষাৎ। ঈশ্বৰ কৃষ্ণক সেৱা কৰিবলৈ কোনো কষ্ট কৰিব নালাগে। কায় বাক্য মনচিতে সুদৃঢ় বিশ্বাসে তেখেতক ধ্যান ধাৰণা একাগ্ৰচিতে প্ৰাৰ্থনা কৰিলে হ'ল। কিন্তু অহিংসা হৈছে পৰম ধৰ্ম। আমাৰ মনুষ্য শৰীৰটো কেলৈ দিছে? ল'ৰা ছোৱালীগাল তুলি মাটি বাৰী ধন ঘটিবৰ কাৰণে আমাক পৃথিৱীলৈ দিয়া নাই আহিবলৈ। এইখন হৈছে মায়া বজাৰ। আমি যেনেকৈ বজাৰলৈ গৈ শাক চব্জি খাদ্য সামগ্ৰী আনি যেনেকৈ জীৱন নিৰ্বাহ কৰিছোঁ সংসাৰ, আমাকো গৰাকীয়ে এই ভাৰত ভূমি ৰত্ন দ্বীপলৈ আমাক ব্যৱসায়ৰ কাৰণে প্ৰতিজন ব্যক্তিক পঠাইছে। আমি ঈশ্বৰ কৃষ্ণৰ নাম গুণ যেনি আমি নলওঁ, তেতিয়া আমাৰ কি হ'ব? মনুষ্য শৰীৰ পাই হৰি নভজিলা অৱশ্যে হৰি বাহা ভাই তিন তৰু শিলা। আমি হৰিক ভজনা নকৰিলে আমাক পাহাৰ থকা শিল বনাই থ'ব। সেইবিলাক কোনোবাই যেনি ব্লাষ্টিং বম ভাঙি পেলাই যেনি ৰাস্তাত পেলায়, তেতিয়া তাত যেনি মানুহ যায়, তেতিয়াহে পুণ্য হ'ব। এনে শ শ বছৰ ধৰি সেই তাতে পৰি থাকিব লাগিব। সেইকাৰণে সুদৃঢ় বিশ্বাসে গুৰুৰ আশ্ৰয়ত আগবাঢ়িলে সকলো লোকৰ কল্যাণ হয়। তেখেত সকলো জীৱৰ সাক্ষীস্বৰূপ। অকাৰণে আমাৰ লোভ মোহ কাম ক্ৰোধ দম্ভ দ্বেষ এই সামান্য দেৱতাক পুজিলে আমাৰ কোনো সাৰ্থকতা নহয়। তেওঁলোকে আমাক কেতিয়াও মুক্তি দিব নোৱাৰে। আমাৰ ধনজন পুত্ৰ পৰিবাৰ এইবিলাক হৈছে অসাৰ। এই আছে এই নাই যেন আধামৰি জুই। সেইকাৰণে ঈশ্বৰ কৃষ্ণত আমি সদায় ৰতি কৰিব লাগে। বৰ্তমান জীয়াই থকা কালত আৰু দেশ ওলোৱাৰ পাছত আমাৰ হৰিচৰণতেহে আমাৰ গতি। যে ঈশ্বৰ কৃষ্ণৰ নাম গুণ ল'বলৈ কোনো দেৱ দ্বিজ ঋষি এইবিলাক একো হ'ব নালাগে। আৰু বহুত শাস্ত্ৰও জানিব নালাগে। তপ জপ কেৱল সুদৃঢ় বিশ্বাস হ'লেই হ'ল। তপ জপ যজ্ঞ ব্ৰত এইবিলাক কৰি একো লাভ নাই। কলিত কেৱল ভক্তিতে ঈশ্বৰ কৃষ্ণৰ সন্তোষ হয়। যে বৰ্জবাসীত যিমানবিলাক স্ত্ৰী বৃক্ষ মৃগ আছিল, ঈশ্বৰ কৃষ্ণ ভক্তি কৰি তেখেতসকলে বৈকুণ্ঠগামী হ'ল। সেইকাৰণে কলিত কেৱল ঈশ্বৰ কৃষ্ণৰ নাম স্মৰণ কৰাৰ লগে লগে সকলো এই সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰে। সেইকাৰণে আমি হৰিত একাগ্ৰচিতে আমি পৰমাৰ্থিক তত্ত্বৰে আমি ভক্তি কৰিব লাগে। ইয়ে হৈছে পুৰুষৰ মহাপুৰুষাৰ্থ চেষ্টা। শ্ৰৱণ কীৰ্তন আমি তেখেতক সৰ্বক্ষণে কৰিব লাগে। সমস্ত ভূতক এক আত্মা ঈশ্বৰ কৃষ্ণক আমি দৰ্শন হ'ব লাগে। তাত পৰে এই সংসাৰত আন ধৰ্ম একো নাই। যে জানি পেলাই প্ৰহ্লাদ অৰ্থাৎ আহ্লাদ স্বৰূপে আমাৰ ইন্দ্ৰিয়ৰ যিবিলাক ৰিপু এইবিলাকক কৈছে। এইবিলাকৰ দ্বাৰা কি হ'ল? প্ৰহ্লাদৰ বাক্যত মন ভেদিছিলে আৰু ভাগৱতৰ ধৰ্মত সকলো ইন্দ্ৰিয়বিলাকৰ ৰতি প্ৰীতি হৈছিল। যে কৃষ্ণৰ কথা শুনে আৰু গায়। ৰাম নাম আমি সদায় অভ্যাস কৰিব লাগে। সন্নামকে দেখি বৰ তেখেতৰ ক্ৰোধ হ'ল। তেওঁলোকে ঈশ্বৰ কৃষ্ণৰ নাম গোৱা শুনি তেতিয়া তেওঁলোকক আনি পেলাই ধৰি কোবাইছে।
তেতিয়া তেওঁলোকে ঈশ্বৰ কৃষ্ণৰ নামৰ বাহিৰে আন গোৱা নাই, ৰাম ৰাম বুলিহে কৈছে। তেতিয়া আচৰিত হৈ প্ৰহ্লাদক হাতত ধৰি পেলাই সন্দামৰ পিতৃৰ ওচৰলৈ লৈ গ'ল, যে পিতৃৰ ওচৰত গোচৰ দিছে যে আপোনাৰ ল'ৰাই সকলোকে সৰ্বনাশ কৰিলে, যে আমাক দণ্ড কৰিবা, যে আপোনাক গতালোঁ, আপোনাৰ যি ইচ্ছা আপুনি তাকে কৰক। সেইকাৰণে ঈশ্বৰত আগবাঢ়িলে সকলো কল্যাণে ইমানতে কৈ সবাচন সেউজনে আজি ৰাখিছোঁ। কৃষ্ণ কৃষ্ণ।